আগতে আমাৰ ৰাস্তা নাছিলে, ইয়াতে খলা বমা ৰাস্তা আছিলে, আমাৰ ইয়াতে ৱাটাৰ লগিঙো নাছিলে, আমাৰ একো প্ৰব্লেমো নাছিলে। এতিয়া ৰাস্তা আৰু ড্ৰেইন হোৱাৰ পিছতহে আমাৰ মানে পৰিস্থিতিৰ অৱনতি ঘটিছে। PWDৰ কামবিলাকৰ যিবিলাক প্ৰজেক্টবিলাক লয়, ৰাস্তাবিলাক বনায়, সামঞ্জস্য নাই। এটাতকৈ এটা ওখ, এটাতকৈ এটা ওখ। আৰু পানীৰ যিটো আপোনাৰ নেচাৰেল যিটো গ্ৰেডিয়েণ্ট আছে, গ্ৰেডিয়েণ্টটো মেইনটেইন কৰা হোৱা নাই। পানী কোনফালে ফ্ল' কৰে তেওঁলোকৰ কোনো এটা আইডিয়া থাকিলেও হয়তো তেওঁলোকে ইমপ্লিমেণ্ট কৰা নাই। মই উপস্থিত থকা এই স্থান হৈছে বৰসজাইৰ বিকাশ নগৰৰ উপপথ নম্বৰ 4 আৰু উপপথ নম্বৰ 4 কালি আবেলিৰ ভাগত 3 বজাত আধা ঘণ্টাৰ বাবে বৰষুণ আহিছিলে আৰু আজি যদি চোৱা যায় এতিয়ালৈকে পানী শুকোৱাৰ নাম গন্ধ লোৱা নাই। এতিয়াও এক কঁকাল পৰ্যন্ত ঠায়ে ঠায়ে পানী আছে আৰু লোকসকলে আবদ্ধ হৈ আছে। ইয়াৰে যিসকল স্থানীয় লোক আছে তেখেতসকলৰ মন্তব্য ল'ম। ঠিক একেদৰে দৃশ্যাংশসমূহ দেখুৱাইছোঁ। মোৰ পিছফালৰ এইসমূহ দৃশ্যাংশ চালে আপোনালোকে অনুমান কৰিব। ঠিক একেদৰে মই বেক কেমেৰা কৰিও আছোঁ। এয়াই হৈছে পৰিৱেশ আৰু দূৰ দূৰণিৰ পৰা যিসকল লোক আহি আছে এই স্থানৰ পৰা, সেই লোকসকলত এগৰাকী আমি কিশোৰী দেখিছোঁ। কিশোৰীগৰাকীৰ প্ৰায় এক কঁকাল পৰ্যন্ত পানী আৰু ঠিক একেদৰে সেইসকল লোকে আহা কৰিছে। প্ৰত্যেকজনে একোৱা দুৰ্ভোগ ভুগিছে আৰু ইয়াৰে যিসকল স্থানীয় লোক আছে তেখেতসকলৰ পৰা কিছু কথা জনাৰ বাবে চেষ্টা কৰিম। ইয়াৰে যি দাদা, কেনেধৰণৰ সমস্যা হৈছে আপোনালোকৰ মূলত? এতিয়া যিটো বাইলেন নম্বৰ 4 এইটো এই এৰিয়াটোৰ আটাইতকৈ ওখ ৰাস্তা আছিলে। এতিয়া চাওক আপুনি, এইফালে এইটো গ্ৰেডিয়েণ্ট, এইটো ৰাস্তা অতি কমেও 1.5 ফুট ওখ। নতুন ৰাস্তা বনালে সেইফালে আকৌ 1.5 ফুট ওখ। মানে কি হৈছে, আমাৰ এটা ইণ্টিগ্ৰেটেড ছিষ্টেম এটা নাই। PWDৰ কামবিলাকৰ যিবিলাক প্ৰজেক্টবিলাক লয়, ৰাস্তাবিলাক বনায়, সামঞ্জস্য নাই। এটাতকৈ এটা ওখ, এটাতকৈ এটা ওখ। আৰু পানীৰ যিটো আপোনাৰ নেচাৰেল যিটো গ্ৰেডিয়েণ্ট আছে, গ্ৰেডিয়েণ্টটো মেইনটেইন কৰা হোৱা নাই। পানী কোনফালে ফ্ল' কৰে তেওঁলোকৰ কোনো এটা আইডিয়া থাকিলেও হয়তো তেওঁলোকে ইমপ্লিমেণ্ট কৰা নাই। গতিকে এইটো বৰ দুখজনক কথা। আৰু আজি আমি এতিয়া একঁকাল পানীত থাকিব লগা হৈছে। আমাৰ ঘৰত পানী, আমাৰ গাড়ীত পানী, মানুহৰ ওলাব নোৱাৰে, এটা আনহাইজেনিক পৰিৱেশত আমি থাকিব লগা হৈছে। এয়া আছিলে স্থানীয় এজন লোকৰ মন্তব্য আৰু উল্লেখ কৰিলোঁ যে তেখেতসকলে এতিয়া এই স্থানত পাম খোৱাৰ নিচিনাহে হৈছে। পাম খাবৰ বাবে নিশাটো কটাবৰ বাবে আহিব লাগে। যেতিয়া ঘৰৰ পৰা কৰ্তব্যৰ ওলাই যায় তেতিয়াহ'লে অন্য এজন ঘৰৰ বা অন্য এঘৰৰ লোকৰ ঘৰত গৈ সাজ পোছাক সলনি কৰিবলৈ। এয়াই হৈছে পৰিৱেশ। দেখুৱাইছোঁ যে এতিয়া প্ৰায় 11:30 বাজি গ'ল, তাৰ পিছতো পানী শুকোৱাৰ নাম গন্ধ লগোৱা নাই। আনফালে মেচিন লগাইছে, কিন্তু মেচিন লগোৱাৰ পিছতো কাম দিয়া নাই। আন এজন লোক আছে, তেওঁৰ পৰা জানিব বিচাৰিম। দাদা, কেনেধৰণৰ সমস্যা হৈছে আপোনালোকৰ? হয়, কেনেকুৱা সমস্যা হৈছে? সমস্যা আমি আগতে ইমানবোৰ সমস্যা দেখা নাছিলোঁ। আমাৰ ৰাস্তা নাছিলে আগতে, তেতিয়া ইয়াত পানীও নহৈছিলে। এতিয়া ৰাস্তা আৰু ড্ৰেইন হোৱাৰ পিছতহে আমাৰ মানে পৰিস্থিতিৰ অৱনতি ঘটিছে। হয়নে নহয় কওকচোন? হা, আগতে আমাৰ ৰাস্তা নাছিলে, ইয়াতে খলা বমা ৰাস্তা আছিলে, আমাৰ ইয়াতে ৱাটাৰ লগিঙো নাছিলে, আমাৰ একো প্ৰব্লেমো নাছিলে। এতিয়া আমাৰ ইয়াতে ৰাস্তা হোৱাৰ পিছত আমাৰ ইয়াতে পানীও বাঢ়িছে। এতিয়া সমস্যাটো সেইটো, মেইন সমস্যাটো হৈ গৈছে এই স্কুলত যোৱা ল'ৰা ছোৱালীবোৰ যদি সদায় ৰাতিপুৱা যদি এই জোতা মোজা পিন্ধি যদি এনেকুৱা এটা ৰাস্তাৰে স্কুলত যাবলগীয়া হয়, গাড়ী থকাখিনিতো গাড়ী দি গুচি যাব বাৰু, বহুতে খোজকাঢ়িও আহে আৰু বহুতে বাইকেৰেও যায়। সেই পৰিস্থিতিটো চাব লাগিব। আপুনি আহি আছিলে, কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে? ইয়াতে আপোনাৰ মানে পানী অলপমান বৰষুণ আহিলে মোটামুটি আপোনাৰ 1 আঁঠু পানী হৈ যায়। আপোনাৰ গাড়ী ওলাব নোৱাৰি। এতিয়া মানুহে বেংক যাব লাগে, কোনোবাই হস্পিটাল যাব লাগে। এতিয়া আপোনাৰ ৰাতি হস্পিটাল যাব লাগিলে এম্বুলেন্স আহিব নোৱাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।